তোমালোকৰ আজি অনুশীলনী 3Bৰ 2 নম্বৰ কেইটা আৰম্ভ কৰিম 2 নম্বৰ 3 আৰু 4 তিনিটা কৰিম আজি 2 নম্বৰত কি কৈছে চোৱা একোটাকৈ উদাহৰণ দেখুৱা যদি A আৰু B পৰস্পৰ মৌলিক হয় তেন্তে সিহঁতৰ অতি কমেও এটা মৌলিক নহলেও হ'ব তো কৈছে কি আমাক এটা উদাহৰণ দিব দিছে এটা দিলেই হ'ল এটা উদাহৰণ দিব দিছে 2 নম্বৰ 1টোত যি দুটা কি হ'ব লাগিব পৰস্পৰ মৌলিক হ'ব লাগিব প্ৰথম কথা তাত তোমালোকক দুটা কন্ডিশন দিছে এক নম্বৰটো হ'ল তোমালোকক পৰস্পৰ মৌলিক হ'ব লাগিব উদাহৰণটো আৰু 2 নম্বৰ কি হ'ব নোৱাৰিব দুইটা সংখ্যা মৌলিক হ'ব নোৱাৰিব তাৰ যিকোনো এটাহে মৌলিক হ'ব পাৰিব ঠিক আছে তো তাৰ কাৰণে আমি কি উদাহৰণ লিখিম চোৱা মৌলিক পৰস্পৰ মৌলিক সংখ্যা কি হয় যাৰ মাজত তোমালোকৰ সাধাৰণ উৎপাদক কি হয় 1 হয় তো তাৰ যদি আমি এটা উদাহৰণ লিখো 6 আৰু 5 এটো হ'ব নোৱাৰিবনে হ'ব পাৰিব কাৰণ চোৱা 6 আৰু 5ৰ তোমালোকে যদি উৎপাদক উলিওৱা তাৰ মাজত মিলি থকা উৎপাদক এটাই পাবা সেইটো হ'ল তোমালোকৰ 1 আৰু যদি তোমালোকৰ মনত আছে দুটা সংখ্যাৰ মাজত যদি মিলি থকা উৎপাদক এটাই থাকে আৰু সেইটো যদি 1 হয় তেতিয়াহ'লে তাক আমি কি ক'ব পৰস্পৰ মৌলিক সংখ্যা বুলি ক'ব পাৰো তো এটা তোমালোকক যেটো লিখিব দিছিল সেইটো আমি অলৰেডি লিখি পেলাইছো চোৱা কৈছিলে যে একোটাকৈ উদাহৰণ দেখুৱা এক নম্বৰ দিছে যদি A আৰু B পৰস্পৰ মৌলিক তেন্তে সিহঁতৰ অতি কমে এটা মৌলিক নহলেও হ'ব তো ইয়াত A মানে হ'ল 6 B মানে হ'ল 5 আৰু এই দুইটা কি হয় তোমালোকৰ পৰস্পৰ মৌলিক হয় আৰু লগতে এটো এটা মৌলিক সংখ্যা এটো যুগ্ম সংখ্যা তাত প্ৰশ্ন কৈছে যে অতি কমেও এটা মৌলিক নহলেও হ'ব বুলি কৈছে বা এটা সংখ্যা মৌলিক হলেও হ'ব মানে দুইটা মৌলিক হ'ব নোৱাৰিব তোমালোকে এনেকেও লিখা ন 3 আৰু 5 টো তোমালোকৰ পৰস্পৰ মৌলিক সংখ্যা কিন্তু তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ ক্ষেত্ৰত এটো লিখিব নোৱাৰিবা কিহৰ কাৰণে কৈ দিছে যে দুইটা সংখ্যা মৌলিক হ'ব নোৱাৰিব গতিকে তোমালোকে এই উত্তৰটো লিখিবা এটো লিখিব নালাগে তাৰ পিছত 2 নম্বৰটোত কি কৈছে 2 নম্বৰটোত কৈছে B আৰু C ৰ উৎপাদক A হলে B - C উৎপাদক A হ'ব তো দুটা সংখ্যা কৈছে যদি সেই সংখ্যা দুটাৰ উৎপাদক A হয় তেতিয়াহ'লে B - C কৰি যিটো সংখ্যা পাম সেই সংখ্যাটো উৎপাদকো কি হ'ব কৈছে A হ'ব বুলি কৈছে তো এইটো কাৰণে তোমালোকৰ কি ল'ব পাৰা 24 আৰু 18 ল'ব পাৰা তোমালোকৰ এনসাৰটো এটোৱে দিয়া আছে বেলেগ এটা সংখ্যা ল'ব পাৰিলো হয় তোমালোকৰ ইচ্ছা তোমালোকে বেলেগ সংখ্যা ল'ব পাৰা কিন্তু মই এনসাৰত যেটো আছে সেইটোৱে লৈছো যাতে তোমালোকৰ বুজাত সুবিধা হয় সো প্ৰশ্নটো কৈছিলে এনেকুৱা দুটা সংখ্যা লিখিব দিছে আমাক যাক যদিহে আমি কি কৰো বিয়োগ কৰি আমি যেটো সংখ্যা পাম আৰু সেই সংখ্যাটোৰ যেটো উৎপাদক হ'ব সেই উৎপাদকটো সংখ্যা দুটাৰ উৎপাদক হ'ব লাগিব মানে আমি যে সংখ্যা দুটা ললো ন 24 আৰু 18 তো এতিয়া কোৱা 24 আৰু 18 উৎপাদক তোমালোকে কি পাবা মই এইখিনি তোমালোকক লিখিব নালাগে বুজাবৰ কাৰণেহে কৈছো দেই এইখিনি তোমালোকে লিখিব নালাগে 24 আৰু 18 উৎপাদক চোৱাচোন তোমালোকে কি পাবা 2 পাবা 3 পাবা 6 পাবা 12 পাবা 4 পাবা 8 পাবা তো তেনেকে গৈ থাকিব ইয়াতো যদি 18 যদি উৎপাদক চোৱা তোমালোকে 2 পালা 3 পালা 6 পালা তাৰ পিছত আৰু 9 পাবা আৰু 18 পাবা ইয়াতো এনেকে 24 আহিব হল তো ইয়াত চোৱা মিলি থকা উৎপাদক তোমালোকে দুটা পাইছা দেখিছা 3 এইকিটা উৎপাদক এই দুইটো আছে তোমালোকৰ চোৱা এই 2 3 6 এই দুইটাতে আছে উৎপাদক কিটা ঠিক আছে তো এতিয়া যদি তোমালোকে এই দুটা বিয়োগ কৰা 24 আৰু -18 যদি কৰা কি পাবা চোৱা 6 ৰ উৎপাদক কি হয় কোৱাচোন 3 আৰু 2 নহয় জানো হয় তো গতিকে মানে এই 3 আৰু 2 টো যদি চোৱা ইহঁতৰ উৎপাদকটো আছে দেখিছা তো আমাক কৰিব হেতুকে দিছিলে এনেকুৱা দুটা সংখ্যা লিখিব দিছিলে যাৰ উৎপাদকবোৰ আমি সংখ্যা দুটা বিয়োগ কৰিলে পোৱা সংখ্যাটোৰ উৎপাদকটো পাওঁ হেতুৱে কৈছিলে তো এইখিনি লিখিব নালাগে জাস্ট তোমালোকে উদাহৰণটো লিখিলেই হ'ল এইখিনি লিখা দৰকাৰ নাই তাৰ পিছত আমি 3 নম্বৰটো কৰিম 3 নম্বৰটোত কৈছে 3ৰে হৰণ যোৱা সংখ্যা এটা 9ৰে হৰণ নাযাবও পাৰে তো মানে আমি এনেকুৱা এটা সংখ্যা উদাহৰণ দিব লাগে যেটো 3ৰে হৰণ যাব কিন্তু 9ৰে হৰণ নাযাবও পাৰে যেনে ধৰিলে 15 ইয়াত 15ৰে লিখা 15টো তোমালোকৰ 3ৰে হৰণ যায় 9ৰে হৰণ যায় জানো নাযায় ন সেইটো উদাহৰণ দিব দিছে বাকি আৰু একো কৰিব দিয়া নাই তোমালোকে নিজৰ মতেও তোমালোকে যদি পাৰা নিজৰ মতে উদাহৰণ দিব পাৰা তাৰপিছত 4 নম্বৰটোত কৈছে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো 4ৰে বিভাজ্য মানে আমাক এনেকুৱা দুটা অযুগ্ম সংখ্যা ক'বলৈ দিছে যি দুটা যোগ কৰিলে 4ৰে হৰণ যোৱা এটা সংখ্যা পাওঁ যেনে ধৰি লোৱা আমি কি লম 5 আৰু 7
আৰু এটা কথা মনত ৰাখিবা, অযুগ্ম সংখ্যাকেইটা লগ লাগি থকা হ'ব লাগিব, কাৰণ ইয়াত ক্ৰমিক অযুগ্ম সংখ্যা বুলি কৈছে, মানে ইটোৰ পিছত সিটো। তোমালোকে যদি অযুগ্ম সংখ্যাবিলাক লিখা কি পাবা? 1 পাবা, 3 পাবা, 5 পাবা, 7 পাবা। তো সেইকাৰণে মই 5 আৰু 7 লৈছো, কাৰণ 5ৰ পিছতে আমি অযুগ্ম সংখ্যা কি পাওঁ? 7 পাওঁ। তো 5 আৰু 7 তোমালোকে যোগ কৰা, যোগ কৰিলে কিমান পাবা? 12 পাবা। আৰু 12টো তোমালোকৰ কিহেৰে হৰণ যায়? 4ৰে হৰণ যায়, যায় নাযায়? তো সেইকাৰণে আমি কি লৈছো? 5 আৰু 7। তোমালোকে যদি কিবা বেলেগ বিচাৰি পোৱা, তোমালোকৰ মনত যদি কিবা বেলেগ উদাহৰণ আহে, তেতিয়াহ'লে তোমালোকে সেই উদাহৰণটো লিখিব পাৰা। খালি চৰ্তটো কি হ'ব লাগিব? সংখ্যা দুটা অযুগ্ম সংখ্যা হ'ব লাগিব, আৰু যোগ কৰিলে 4ৰে হৰণ যোৱা হ'ব লাগিব। এইটো যদি তোমালোকে বিশ্বাস নহয়, 5 7 যোগ কৰা কিমান আহিব? 12। আৰু 12টো চোৱা তোমালোকৰ 4ৰে হৰণ যায়, কিমান আহে? 3, হয় নহয়? তো তেনেকুৱা কথাটো তোমালোকে নিজৰ মতে উদাহৰণ ল'ব পাৰা। তাৰপিছত আমি লিখিম 3 নম্বৰটো। 3 নম্বৰটো তোমালোকক উদাহৰণে সুধিছে, 3যোৰ পৰস্পৰ মৌলিক সংখ্যা লিখিব দিছে। তোমালোকক মই ইয়াৰ আগত এখন কৰিব দিছিলোৱে পৰস্পৰ মৌলিক, তো মই ইয়াত লিখি দিছো মোৰ মতে কেইটামান, তোমালোকে নিজৰ মতে বেলেগ লিখিব পাৰিবা। 3যোৰ ধৰি লোৱা 3 আৰু 5 লিখিলা, এইটো এটা পৰস্পৰ মৌলিক সংখ্যা, হয় নহয়? বা 4 আৰু 5 লিখিলা, এইটো এটা পৰস্পৰ মৌলিক সংখ্যা। বা 7 আৰু 12 লিখিলা, এইটো এটা তোমালোকৰ কি হ'ব? পৰস্পৰ মৌলিক সংখ্যা। হ'ল। এইকেইটা কিয় পৰস্পৰ মৌলিক সংখ্যা হৈছে? ইহঁতৰ যদি তোমালোকে উৎপাদকবোৰ উলিওৱা, ইহঁতৰ ভিতৰত মিলি থকা উৎপাদক হ'ব তোমালোকৰ এটাই, সেইটো হৈছে কি? 1। আৰু তেনেকুৱা সংখ্যাবোৰক কি কোৱা হয়? পৰস্পৰ মৌলিক সংখ্যা হয়। আৰু এটা কথা মনত ৰাখিবা, পৰস্পৰ মৌলিক লিখোতে এই দুইটা সংখ্যা হয়তো মৌলিক হ'ব লাগিব, নহ'লে এটা সংখ্যা যুগ্ম সংখ্যা আৰু এটা সংখ্যা তোমালোকৰ মৌলিক সংখ্যা বা অযুগ্ম সংখ্যা লিখিব পাৰা। ঠিক আছে? তাৰপিছত 3 2টো কৰিম, এইটো হ'ল তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো। তাৰপিছত 3 2টো কৈছে, এযোৰ পৰস্পৰ মৌলিক সংখ্যা লিখা যি যমজ মৌলিক নহয়। পৰস্পৰ মৌলিক কৰিব দিছে, কিন্তু কি হ'ব নোৱাৰিব? যমজ হ'ব নোৱাৰিব। ইয়াতে চোৱা তোমালোকে কি লিখিছা? পৰস্পৰ মৌলিক লিখিছা, হয় নহয়? এতিয়া তোমালোকক এনেকুৱা এটা উদাহৰণ দিব দিছে, কিন্তু সিহঁতৰ মাজত পাৰ্থক্য 2 হ'ব নোৱাৰিব, কাৰণ কৈছে ন পৰস্পৰ মৌলিক লিখিব পাৰিবা। এযোৰ পৰস্পৰ মৌলিক সংখ্যা লিখা, কিন্তু যমজ মৌলিক হ'ব নোৱাৰিব। মানে যিযোৰ পৰস্পৰ মৌলিক লিখিবা, সেইযোৰ যমজ হ'ব নোৱাৰিব। আৰু যমজ হোৱা মানে কি? সিহঁতৰ মাজত, মানে সংখ্যা দুটাৰ মাজত পাৰ্থক্য 2 হ'ব নোৱাৰে। তো এই ওপৰৰ কিটাতে চোৱাচোন, ইয়াতে আমাৰ লিখা আছে তেনেকুৱা সংখ্যা। খালি 3 আৰু 5ৰ মাজত পাৰ্থক্য 2 আছে। 4 আৰু 5ৰ মাজত পাৰ্থক্য 2 আছে জানো? নাই। 7 আৰু 12ৰ মাজত পাৰ্থক্য 2 আছে জানো? নাই, বেছি আছে। তাৰমানে এই দুটাৰ ভিতৰত তোমালোকে যিকোনো এটা লিখিব পাৰা, কিন্তু মই এইকেইটা নিলিখো, বেলেগ এটা লিখিম। ঢেৰ উদাহৰণ হ'ব পাৰে, তোমালোকে যি পাৰা লিখিব পাৰা। মই কি লিখিম? 8 আৰু 13 লিখিলো। এইটো তোমালোকৰ কি হয়? পৰস্পৰ মৌলিক সংখ্যা, কিন্তু ইহঁতে কি নহয়? যমজ নহয়। কাৰণ চোৱা, যমজ হ'বৰ কাৰণে সিহঁতৰ মাজত পাৰ্থক্য কিমান হ'ব লাগিব? 2। কিন্তু ইহঁতৰ মাজত পাৰ্থক্য কিমান আছে? 5 আছে। হ'ল। তাৰপিছত আমি 3 নম্বৰটো কৰিম। 3 নম্বৰটোত কি কৈছে? এযোৰ পৰস্পৰ যমজ মৌলিক লিখা যি পৰস্পৰ মৌলিক হ'ব নোৱাৰিব। তো 3 নম্বৰ 3 প্ৰশ্নটো মোৰ অলপ আগত কোৱা কিবা ভুল হৈছিল চাগে, পঢ়া ভুল হৈছিলে। তো ইয়াত কৈছে কি? এযোৰ পৰস্পৰ যমজ মৌলিক লিখা যি পৰস্পৰ মৌলিক, মানে এনেকুৱা এযোৰ যমজ মৌলিক লিখিব লাগে যিযোৰ পৰস্পৰ মৌলিক হয়। তো যিকোনোৱে এযোৰ যমজ মৌলিক লিখি দিয়া। কি হ'ব তোমালোকৰ? যমজ মৌলিক হ'লে 3 আৰু 5, 5 আৰু 7। খালি কি হ'ব লাগে? যমজ মৌলিক হ'বৰ কাৰণে সিহঁতৰ মাজত পাৰ্থক্যটো কিমান আহিব লাগে? 2 আহিব লাগে। আৰু প্ৰতিযোৰ যমজ মৌলিকে পৰস্পৰ মৌলিক হয়। ইহঁতৰ সংখ্যাকেইটা যদি চোৱা 3 আৰু 5, ইহঁতৰ মাজতো মিলি থকা উৎপাদক এটাই, সেইটো হ'ল 1। যদি 5 আৰু 7 চোৱা, ইহঁতৰ মাজতো মিলি থকা সংখ্যা এটাই, 1। তাৰ মানে যিবোৰ যমজ মৌলিক সংখ্যা আছে, সেই গোটেইবোৰ সংখ্যাই পৰস্পৰ মৌলিকো হয়। ঠিক আছে? ইয়াৰ ভিতৰত যিকোনো এটা লিখিবা, এটাই লিখিব দিছে তোমালোকক। খালি এইটো কথা মনত ৰাখিবা যে যমজ মৌলিক মানে মৌলিক সংখ্যা দুটাৰ মাজত বা দুটা সংখ্যাৰ মাজত দুটা সংখ্যাৰ মাজত মিলি থকা সংখ্যাটো কি হ'ল? যমজ মৌলিক মানে দুটা মৌলিক সংখ্যাৰ মাজত পাৰ্থক্যটো কিমান হ'ব লাগিব? 2 হ'ব লাগিব। আৰু 3 নম্বৰ কথাটো হ'ল, যদি তোমালোকৰ পৰস্পৰ মৌলিক সংখ্যা কাটবলৈ সোধে, তেতিয়াহ'লে ক'ব লাগিব যে দুটা মৌলিক সংখ্যা বা দুটা সংখ্যাৰ মাজত যদি মিলি থকা উৎপাদকটো 1 হয়, তেতিয়াহ'লে তাক কি ক'ব? তোমালোকৰ পৰস্পৰ মৌলিক সংখ্যা বুলি ক'ব। তাৰপিছত আমি কৰিম 4 নম্বৰটো। 4 নম্বৰটোত কোনবোৰ সংখ্যা 7 আৰু 13ৰে বিভাজ্য হয় চাব দিছে। তোমালোকে জানা আমি 7ৰে বিভাজ্যটো কৰি চাইছিলো, হয় নহয়?
তো সেই 7ৰে বিভাজ্যটো লগতে 13ৰ বিভাজ্যটো লগ লাগি আছে মই কৰিলে গম পাবা তোমালোকে 1 নম্বৰ আমি প্ৰশ্নটো লিখিম 1 নম্বৰ প্ৰশ্নটো হ'ল 3 9 3 6 7 8 9 5 এটো আমি কেনেকে কৰিছিলো প্ৰথমে তিনটাকে কি কৰি লৈছিলো ভাগ কৰি লৈছিলো হয় নহয় তিনটাকে ভাগ কৰাৰ পিছত অযুগ্ম স্থান যুগ্ম স্থানবিলাক আমি চাইছিলো এনেকে আমি এটা নাম্বাৰ দি লৈছিলো হয় নহয় 2 3 তাৰ পিছত আমি এটোৰ লগত যোগ কৰিছিলো আৰু 2টোৰ লগত এফালে যদি কিবা নাম্বাৰ থাকে তেতিয়া হলে আমি যোগ কৰিছিলো যেহেতু নাই গতিকে আমি এটা কি কৰিম এই 3 নম্বৰ যিকিটা সংখ্যা আছে আৰু 1 নম্বৰ যিকিটা সংখ্যা আছে সেইকিটা আমি কি কৰিম যোগ কৰিম প্ৰথম গোটটো আৰু তৃতীয় গোটটো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব হল আমি প্ৰথম গোটটো আৰু তৃতীয় গোটটো যোগ কৰোতে কি পালো 9 5 14 উকলিল 1 3 9 12 12 1 13 এটো পালা হল তাৰ পিছত দ্বিতীয় গোটটো অকলশৰীয়া হৈ গল ইয়াৰ আৰু তোমালোকে একো যোগ বিয়োগ কৰিব নালাগে যি আছে সেটোকে পাতি দিয়া এটো তোমালোকে এনেকে দিবা তাৰ পিছত দ্বিতীয় গোটটো তোমালোকৰ কি হল 3 6 7 হয় না এতিয়া কি কৰিবা এটোৰ পৰা এটো বিয়োগ কৰিবা 94 ৰ পৰা 367 টো কি কৰিবা বিয়োগ কৰিবা এটো বিয়োগ কৰি কি পোৱা চাবা 4 থাকিব 1 ঢাললে 14 14 পৰা 7 গলে 7 ইয়াত থাকিব 2 1 ঢাললে 12 12 পৰা 6 গলে 6 ইয়াত থাকিল 8 8 পৰা 3 গলে 567 হল এতিয়া চাবা এই 567 টো 7 ৰে হৰণ যায় নে নাযায় আমি কৰি চাও 567 টো 7 ৰে হৰণ যায় নে নাযায় এটো যাব 7 8 গুণ 56 7 গুণ 7 81 বাৰ কি হ'ব 7 ৰে হৰণ যাব তো কি গম পালা এটো যদি 7 ৰে হৰণ যায় তেতিয়া হলে গোটেই সংখ্যাটো তোমালোকৰ কি হ'ব 7 ৰে হৰণ যাব কিন্তু আমাক 13 কথাও চাব দিছে ন তো আমি কি কৰিম এই সংখ্যাটো 13 ৰে হৰণ যায় না যায় সেইটো চাম যদি 13 ৰে হৰণ যায় জানিবা যে গোটেই সংখ্যাটো 13 ৰে হৰণ যায় এটো হৰণ কৰি চাওচোন এইখিনিত কবাত এই বোৰ্ডখনতে কৰি চাও 567 হয় না 13 ৰে হৰণ যাবনে নাই 13 4 গুণ 52 ইফালে বাকি থাকিল তোমালোকৰ 4 47 হৰণ গৈছে নে 47 তো কিটা 13 ৰে কিবা এনেকুৱা সংখ্যা আছে জানো হৰণ যাবলগিয়া মানে নাই তাৰ মানে কি বুজিলা এই সংখ্যাটো তোমালোকৰ 7 ৰে হৰণ যাব কিন্তু 13 ৰে হৰণ নাযায় ঠিক আছে এনসাৰটো আমি চেক কৰি লও ঠিকই আছে তো এটা তোমালোকে তলত কি লিখিবা যেটো ডাঙৰ সংখ্যাটো দিয়া আছিল ন 393678895 সংখ্যাটো 7 ৰে বিভাজ্য কিন্তু 13 ৰে বিভাজ্য নহয় 13 ৰে বিভাজ্য নহয় বুজি পাইছা তো সেই আগতে কৰা নিচিনা একে খালি পাৰ্থক্যটো কি হল তোমালোকৰ আগতে আমি অকল 7 ৰ কাৰণে চাইছিলো এবা আমি 7 ৰ লগতে কি হ'ব 13 ৰ কাৰণেও আমি চাব লাগিব খালি এটা কাম বাহি আমাৰ যেটো আমি পাৰ্থক্যটো পাম ন সেই পাৰ্থক্যটো 7 ৰে হৰণ কৰাৰ লগতে 13 ৰে হৰণ কৰি চাম হৰণ যায় নেকি তো এটো আমি হৰণ কৰিলে গম পাম যে হৰণ নাযায় হল হৰণ নাযায় তোমালোকে কৰি চাবা হৰণ নাযায় তাৰ পিছত আমি 2 নম্বৰ অংকটো কৰিম 2 নম্বৰ যেটো সংখ্যা আছে 4862195325 হল তো এই সংখ্যাটো আমি 7 আৰু 13 ৰে হৰণ যায় না যায় চেক কৰিম তো প্ৰথম কাম কি হ'ব তোমালোকে ভাগ কৰা তিনটাকৈ ভাগ কৰা 1 2 3 এটো অকলশৰীয়া গল হৈছে একিটা নাম্বাৰ দিয়া 1 2 3 এটো তোমালোকৰ কিমান নাম স্থান হৈ যাব 4 স্থান হল 4 টো অকলশৰীয়া হৈ গল আৰু 4 নম্বৰ স্থানতে আছে এটা কি কৰিবা 1 টোৰ লগত 3 টো যোগ কৰিবা 2 টোৰ লগত 4 টো তো এটো হ'ব 325 মানে 1 নম্বৰ স্থানত থকা সংখ্যা কিটা কাৰ লগত যোগ কৰিবা 3 নম্বৰ স্থানত থকা সংখ্যা কিটাৰ লগত যোগ কৰিবা এই দুটা যোগ কৰা কিমান আহিব 2 5 7 তাৰ পিছত 2 6 8 3 8 11 1187 পালা তাৰ পিছত এই 325 ৰ লগত এই 4 টো এনেকে যোগ হ'ব 325 ৰ লগত 4 টো যোগ কৰা যেহেতু 4 টো অকলিয়াকে আছে আমি 4 ৰে যোগ কৰিম এটো কি হ'ব তোমালোকৰ 300
29 হল এতিয়া 329 আৰু এইটো যে পালা ইহঁত দুটাৰ মাজত বিয়োগ কৰিব লাগিব এতেকে 1000 ইমান -329 এইটো বিয়োগ কৰা এইটো 17 হ'ব 17 পৰা 9 গলে কিমান থাকিব 8 থাকিব এত থাকিলে 7 7 পৰা 2 গলে 5 11 পৰা 3 গলে 8 এতিয়া 8582 8582 তোমালোকে কি কৰিব লাগিব 7ৰে হৰণ কৰিব লাগিব হৰণ যায় নে নাযায় যদি যায় জানিব যে গোটেই ডাঙৰ সংখ্যাটো 7ৰে হৰণ যায় হল এতিয়া 7ৰে এটো হৰণ কৰিব কাৰণে যাবনে 7 * 7 7 * 2 14 এটো 7ৰে হৰণ নাযাব চাগে এটো কৰি চাও আমি 858 7 * 7 15 বাকি থাকিল 7 * 2 14 এক নামিল 18 হৰণ নাযায় দেখিছে এটো হ'ব 7 * 2 14 ইফালে আকৌ 4 আহিল দশমিকত আহিব দশমিকত আহিলেতো নহব ন গতিকে এটো কি হ'ব তোমালোকৰ হৰণ নাযায় 7ৰে হৰণ নাযায় তো সংখ্যাটো হ'ব তোমালোকৰ 7ৰে হৰণ নাযায় তাৰ পিছত আমি এটো 13ৰে হৰণ যায় নেকি চেক কৰি চাম তো 13ৰে হৰণ যায় নেকি আমি চেক কৰি চাম 858 divided by 13 এটো কৰি চোৱা যদি যায় গলে ভাল হ'ব নগলে আৰু কি যি হয় হেতুকে লিখিম 13ৰে এটো তোমালোকৰ কিমান বাৰ যাব 5 বাৰ যাব নেকি 5 * 2 = 50 3 = 65 7 বাৰ গলে 7 * 2 = 70 3 × 7 = 21 6 বাৰ যাব 6 × 40 6 বাৰ দিয়া 13 6 * 78 বাকি থাকিল 7 8 78 গৈছে দেখিছা এটো কিমান বাৰ যাব 66 বাৰ যাব তাৰ মানে কি বুজি পালা এই ডাঙৰ সংখ্যাটো তোমালোকৰ 7ৰে হৰণ নাযায় কিন্তু 13ৰে হৰণ যাব গতিকে 486 2195 325 টো 7ৰে বিভাজ্য নহয় কিন্তু 13ৰে বিভাজ্য হয় 13ৰে বিভাজ্য ঠিক আছে তাৰ পিছত আমি আৰু এটা কৰিম 3 নম্বৰটো কৰিম তাৰ পিছত 4 নম্বৰটো তোমালোকে নিজে কৰি মোক দেখুৱাবা 3 নম্বৰ সংখ্যাটো হ'ল 100249358 হল ইয়াত প্ৰথমে আমি ভাগ কৰিব লাগিব তিনিটা তিনিটাকৈ 1 2 3 ধুনীয়াকৈ এবাৰ ভাগ হৈ গৈছে হল তো এইটো 1 নম্বৰ দিয়া এইটো 2 নম্বৰ 3 নম্বৰ তেতিয়া কি কৰিম আমি একৰ লগত তিনিটো আমি যোগ কৰিব লাগিব 358 plus 100 এটো যোগ কৰা কিমান আহিব 458 তাৰপা এই 2 নম্বৰটো থাকি গল এনেকে 249 তো এতিয়া এই দুটা আমি কি উলিয়াব লাগিব পাৰ্থক্যটো উলিয়াব লাগিব বিয়োগ কৰিব লাগিব -249 তো 18 এটো বিয়োগ কৰা তোমালোকে বিয়োগ কৰিব জানা 18 পৰা 9 গলে 9 থাকিব 4 পৰা 4 গলে 0 2 209 হ'ব ঠিক আছে এতিয়া এই 209 টো 7ৰে হৰণ যায় নেকি তোমালোকে চাব লাগিব 7 * 2 = 14 বাকি থাকিল 6 7ৰে এটো হৰণ নাযাব কৰি চোৱা 209 7 * 2 = 14 6 বাকিৰো নাযায় হল দশমিকত আহিব গতিকে এটো কি হ'ব 7ৰে হৰণ নাযায় তাৰ পিছত 13ৰে হৰণ কৰি চোৱা 13 * 13 কৰি চাও এইখিনিত 209 13 * 13 ইয়াত বাকি থাকিব 79 13 6 * 68 13ৰেও হৰণ নাযায় তাৰ মানে এই সংখ্যাটো 7ৰেও হৰণ নাযায় আৰু 13ৰেও হৰণ নাযায় আমি এনসাৰটো এবাৰ চেক কৰি লওঁ ঠিক আছে এটো এটা সংখ্যাৰে হৰণ নাযায় 7ৰেও নাযায় 13ৰেও নাযায় এতেকে 100249358 7 আৰু 13ৰে বিভাজ্য নহয় বিভাজ্য মানে হৰণ যোৱাটোকে কোৱা হয় বিভাজ্য নহয় তো 4 নম্বৰটো তোমালোকে নিজে কৰিবা কৰি পেলাই মোক দেখুৱাবা